নমস্কাৰ আজিৰ হয়ন এটা নতুন ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ক্লাছত এডিআৰই গ্ৰেড 4ৰ 8 পাস আৰু 10 পাসৰ কাৰণে 10টা মোষ্ট ইম্পৰ্টেণ্ট মেথছৰ এমচিকিউ কুৱেশ্যন আলোচনা কৰাৰ লগতে আমি কনচেপ্টখিনিও আলোচনা কৰিম। আৰু এই গোটেইখিনি কুৱেশ্যন ক্লাছ 6 to 8ৰ SCRT আৰু NCERT মেথছৰ কিতাপসমূহৰ পৰা কালেক্ট কৰিছোঁ। চ' সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু সকলোৱে একবাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া আমাৰ আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যনত আছে এটা বৃত্তৰ ব্যাসাৰ্ধ 84 সেন্টিমিটাৰ আৰু আন এটা বৃত্তৰ ব্যাসাৰ্ধ 91 সেন্টিমিটাৰ। দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ কিমান বেছি নিৰ্ণয় কৰা। ইয়াতে সেই কুৱেশ্যনত দুটা বৃত্ত দিয়া আছে। এইটো হৈছে অৰুবৃত্ত। অৰুবৃত্তটোৰ ব্যাসাৰ্ধ কিমান বুলি কৈছে? ব্যাসাৰ্ধ বুলি ক'লে ব্যাসৰ হাদা কি বুলি কোৱা হয়? এইটো হ'ল ব্যাস, ঠিক আছে। কিন্তু ইয়াৰ যদি আমি মানে দুভাগ কৰোঁ তেতিয়াহ'লে এই সমান আধাটো কি বুলি কোৱা হয়? ব্যাসাৰ্ধ। এই সৰু বৃত্তটোৰ ব্যাসাৰ্ধ মই কিমান বুলি ধৰিছোঁ? 84 সেন্টিমিটাৰ। আৰু এটা বৃত্ত দিয়া আছে কিমান? এইটো হৈছে আমাৰ 91 সেন্টিমিটাৰৰ এটা ব্যাসাৰ্ধ। এই ডাঙৰ বৃত্তটো সৰু বৃত্তটোতকৈ কিমান ডাঙৰ এইটো নিৰ্ণয় কৰিব লাগে। এতিয়া আমি কি কৰিম? এইটো কুৱেশ্যন সলিউশ্যন কৰিবৰ কাৰণে আমি ইজিলি এটা মেথড এপ্লাই কৰিম। সকলোৱে জানে যে বৃত্তৰ পৰিধি উলিয়াবৰ কাৰণে আমি কি ফৰ্মুলা ইউজ কৰিব পাৰোঁ? C = 2πr। অ'কে, ইয়াতে যিহেতু আমাৰ কিমান বৃত্ত দিয়া আছে? দুটা বৃত্ত দিয়া আছে, ঠিক আছে। এইকাৰণে মই সৰু বৃত্তটো কি বুলি কওঁ? সৰু বৃত্তৰ ব্যাসাৰ্ধটো R1 ধৰিছোঁ আৰু ইয়াকো মই বৃত্তৰ পৰিধি চাৰ্কমফাৰেন্সটো কি বুলি ধৰিছোঁ? C1 বুলি ধৰিছোঁ। এতিয়া কি কৰিম? = মান দিয়া আছে হয়নে? এতিয়া পায়ৰ মান কিমান? পায়ৰ মান সকলোৱে জানেনে? পায়ৰ মান হৈছে 22 কিমান হয়? 7 আৰু ইনটু R1 সৰু বৃত্তটোৰ ব্যাসাৰ্ধ কিমান দিয়া আছে? 84 সেন্টিমিটাৰ দিয়া আছে। চ' মই ইয়াতে কিমান লিখিলোঁ? 84 সেন্টিমিটাৰ লিখিছোঁ। এতিয়া আমি 7ৰ লগত এই 7টো কি কৰিব পাৰোঁ? কাটিব পাৰোঁ। কাটিলে কিমান পাম আমি? কিমান পাম? ইয়াতে 12 থাকিব। এতিয়া এই গোটেইখিনি আমি কি কৰিম? পূৰণ কৰিম। 2 ইনটু ইয়াতে আছে কিমান? 22 ইনটু ইয়াতে আহিব কিমান? 12। অ'কে, এই গোটেইখিনি যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে এনচাৰ কিমান হ'ব? 528 সেন্টিমিটাৰ, ঠিক আছে। 528 সেন্টিমিটাৰ। এতিয়া C1ৰ ভেলুটো পালোঁ কিমান? সৰু বৃত্তটোৰ ব্যাসাৰ্ধ কিমান পালোঁ? 528 সেন্টিমিটাৰ। এতিয়া ডাঙৰ বৃত্তটোৰ কি উলিয়াম? পৰিধি বা চাৰ্কমফাৰেন্স উলিয়াম। ইয়াক মই 2 বুলি লিখি লৈছোঁ, ঠিক আছে। একেই ফৰ্মুলাতে আমি এপ্লাই কৰিম 2πr। অ'কে, এতিয়া কি কৰিম? ইয়াতে 2 আছে, ইয়াতে পায়ৰ মান আমি সকলোৱে জানো যে 22 কিমান লিখিম? 7 ইনটু আৰু এইটো R2 বুলি ধৰিছোঁ। ইয়াতে কিমান আছে? 91 আছে। এই 91টো ক'ৰ পৰা পাইছে গম পাইছানে? ইয়াতে আন এটা বৃত্তৰ পৰিধি কিমান? 91, ঠিক আছে। ছেকেণ্ড এই ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধটো কিমান আছে? 91 আছে। চ' 91 লিখিলোঁ। ইয়াতে মই ইয়াত 7 লিখিছোঁ হয়নে? 7ৰ লগত যদি এইটো কাটোঁ তেতিয়াহ'লে কিমান হ'ব? আপোনাৰ 13 ওলাব। এতিয়া ছেম আগৰ গতে পূৰণ কৰিম। 2 ইনটু কিমান পালোঁ? ইয়াতে 22 হ'লনে নাই? 22 ইয়াতে আহিলে আমাৰ কিমান? 13, ইয়াতে আহিব 13। এই গোটেইখিনি যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব? 572 সেন্টিমিটাৰ হ'ব। এতিয়া আমাক কুৱেশ্যনটোত কি সুধিছে যে দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ কিমান বেছি ডাঙৰ নিৰ্ণয় কৰা। ডাঙৰ এইটো ইয়াতকৈ কিমান ডাঙৰ উলিয়াব কৈছোঁ। ইয়াক মই C2 বুলি ধৰিলোঁ, ইয়াক মই কি বুলি ধৰিলোঁ? C1 বুলি ধৰিছোঁ। এতিয়া আমি মাইনাছ কৰিব লাগিব। ক'ৰ পৰা মাইনাছ কৰিব লাগিব? C2ৰ পৰা। এতেকে কি কৰিম? C2ৰ পৰা কাক মাইনাছ কৰিম? C1ৰ ভেলুটো মাইনাছ কৰিম। তেতিয়াহ'লে C2 মান কিমান পালোঁ? 572 মাইনাছ কিমান পালোঁ? ইয়াতে ব্ৰেকেট দিলেও দিব পাৰে। প্ৰথমটোৰ পৰিধি কিমান পাইছিলোঁ? 528, ইয়াতে কিমান পালোঁ? 528 হ'লনে? এতিয়া ইয়াতে কি দিম? চেণ্টিমিটাৰ। ইকুৱেলটো কিমান থাকিব? ইয়াতে 44 সেন্টিমিটাৰ। চ' ইয়াতে কিমান পালোঁ আমি? 44 সেন্টিমিটাৰ। বুজি পাইছনে? চ' এনচাৰটো ইয়াৰ হ'ব অপশ্যন এ 44 সেন্টিমিটাৰ। ইয়াতে আমি টাইম লৈছোঁ যিহেতু আমি ইয়াতে যিসকল মেথছত দুৰ্বল সিহঁতৰ কাৰণে এইখিনি ক্লাছ কৰিছোঁ, কনচেপচুৱেল ক্লাছ। চ' টাইম ল'ব পাৰে। কিছুমানে একো কমেণ্ট নকৰিব যে এই এটা কুৱেশ্যন কৰিবৰ কাৰণে
4 মিনিট সময় লাগিলে কি হ'ব তেনেকৈ কমেণ্ট কৰিব পাৰা ইয়াতে মই কনচেপ্ট বুজাইছোঁ কিন্তু যদি কনচেপ্টখিনি ক্লিয়াৰ হয় এইটো খুব বেছি 10 ছেকেণ্ডৰ অংক হয় এটা নেক্সট কুৱেশ্যনটোত আমি চাওঁ নেক্সট কুৱেশ্যনত কি লিখা আছে আমি এতিয়া চাই লওঁ ইয়াতে যদি xৰ মান কিমান হ'লে -5 হ'লে -2x² + 4x + 3 ৰ মান নিৰ্ণয় কৰিব লাগে ইয়াত একো কৰিব নালাগে এটাই কাম কৰিব লাগে ইয়াত xৰ জেগাত কি বহুৱাব লাগে এই xৰ জেগাবিলাকত কি বহুৱাব লাগে -5 বহুৱাব লাগে মই অংকটি ইয়াতে কৰি দিছোঁ ঠিক আছে ইয়াতে কি কৰিলোঁ 2 আছে হয়নে ইয়াতে -2 আছে ইয়াতে xৰ জেগাত কি বহুৱাম মই এতিয়া xৰ জেগাত -5 বহাই দিছোঁ এটা ইয়াতে স্কোয়াৰ আছে নহয় x² আছে নহয় সো মই ইয়াতো x স্কোয়াৰ দিছোঁ ইয়াত কি আছে +4 ইয়াত কি আছে +4 আছে তাৰপিছত xৰ জেগাত কি আছে -5 সো ইয়াতে মই কি দিম ইয়াত পূৰণ চিন দিবও পাৰো নিদিবও পাৰো নিজৰ কথা ইয়াতে মই কি দিলো -5 দিছোঁ এন ইয়াত কি আছে +3 আছে সো ইয়াতে মই কি দিলোঁ +3 দিছোঁ এতিয়া যদি আমি কওঁ ইয়াত -2 আছে হয়নে নহয় বুজাই দিছোঁ কনসেপ্টটো এইটো কিমান হ'ব মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব ইয়াতে কিমান হ'ব 25 হ'ল ঠিক আছে 25 হ'ল নে প্লাস হক ইয়াতে কিমান হ'ব প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ল প্লাসে মাইনাসে ইয়াতে এটা লাইনে লিখি দিম ঠিক আছে এটা লাইনে লিখো আৰু ইয়াতে প্লাসে মাইনাসে ডাইৰেক্ট কৰিয়ে দিম ইয়াতে চাই লওক যে প্লাসে মাইনাসে কি হ'ব মাইনাস কিমান ইয়াত হ'ব 20 হ'ব তাৰ পিছতে ইয়াতে কিমান আছে +3 আছে +3 আছে নে এতিয়া মাইনাসে প্লাসে কি কৰো পূৰণ কৰিলে আমি কি পাম মাইনাস ইয়াত কিমান হ'ব 50 হ'ব নাই 50 হ'ব নাই তাৰ পিছতে ইয়াতে সক ইয়াত 50 হ'ল নে তাৰ পিছত ইয়াত কিমান আছে -20 + 3 ওকে 3 হ'ল নে এতিয়া যদি মাইনাস টকা দুটা আমি প্লাস কৰো তেতিয়ালে আমি কিমান পাম 70 এতিয়া মোক ক'ব লাগে ইয়াত মাইনাস হ'ব নে প্লাস হ'ব সো ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে ইয়াতো কি হ'ব মাইনাস হ'ব ঠিক আছে এতিয়া কি হ'ব +3 এতিয়া ডাঙৰ আগত কি চিন আছে মাইনাস আছে মাইনাসটো বহাই দিয়ক ডাঙৰ আগত যেটো চিন আছে এটো বহাই দিব লাগে ইয়াতে 70 টো ডাঙৰ 3 কৈ ইয়াতে মাইনাস চিন আছে 70 আগত মাইনাস বহালো এটা 70 পৰা 3 গলে কিমান পাম আমি -67 সো আমাৰ এনসাৰটো হ'ব ক'ত আছে অপচন বি টো শুদ্ধ উত্তৰ হয় বুজি পাইছে নে অকলে সো এনে ধৰণে চাব পাৰে ওকে এতিয়া আমি যাম নেক্সট কুৱেশ্যনটো ওকে নেক্সট কুৱেশ্যনটো কিহত দিব লাগে দশমিকত প্ৰকাশ কৰিব লাগে আমি ডেসিমেলত এটো এক্সপ্ৰেছ কৰিব লাগে লাষ্ট ইয়াৰ এনেকুৱা এটা কুৱেশ্যন আহিছিলে এটো কৰিবৰ কাৰণে একো কৰিব নালাগে প্ৰথমতে কি কৰিব লাগিব চক ঠিক আছে ইজি কুৱেশ্যন এইবোৰ ইয়াতে কৰি দিছো ইয়াতে আছে কি আছে 6 আছে ইয়াতে কি আছে 2 ইফালে আছে কিমান আছে 25 হয়নে এটা এইখিনি কুৱেশ্যন বহুতে বুজি নাপাবও পাৰে যিসকলে 4th গ্ৰেড এক্সাম দিব একেদকলে এটো নিশ্চয় মেথছৰ লগত বহুত দিন জড়িত নাথাকে বহুতে নোৱাৰে এতিয়া প্ৰথমে আমি কি কৰিম এই কুৱেশ্যনটো কৰিবৰ কাৰণে ইজি মেথড এটা এপ্লাই কৰিবৰ কাৰণে প্ৰথমে আমি 6 আৰু 25 ক কি কৰিম পূৰণ কৰি দিম ঠিক আছে 6 আৰু কি কৰিম 25 ক পূৰণ কৰিব পাৰো এটা কেনেকৈ পূৰণ কৰিম আমি যদি পূৰণ কৰো ইয়াতে কিমান হ'ব টোটাল ইপালে 150 হল ইয়াতে আহিব 625 কিমান হ'ব আপোনাৰ আহিব 150 আহিব হয়নে নহয় 150 এতিয়া অকলে জানি তব যে ইয়াত একো নাই মানে ইয়াতে কি চিন আছে প্লাস চিন আছে ইয়াত একো নাই চিন মানে কি আছে প্লাস চিন আছে তেতিয়ালে ইয়াতে প্লাস দিব লাগিব ইয়াতে 2 দিব লাগিব এতিয়া ইয়াত কি থাকিব 25 এতিয়া বহুতৰ কনফিউজ হৈ যে 6 ৰ লগত 25 ক পূৰণ কৰি দিয়াৰ লগে লগে হে 25 টো নাইকিয়া হ'ব বুলি নাইকিয়া নহয় সেম থাকিব সো যদি এইখিনি আমি প্লাস মাইনাস কৰো এতিয়া কিমান হ'ব 152 পালো হয়নে নহয় 150 লগত 2 প্লাস কৰিলো 152 পালো ইয়াতে কিমান পালো 25 সো যদি আমি 152 ক যদি 25 এৰে হৰণ কৰো তেতিয়ালে আমাৰ এনসাৰটো কিমান আহিব গম পাইছানে 6.08 এনসাৰ ওলাব সো আমাৰ এনসাৰ কোনটো হ'ব অপচন ডি টো শুদ্ধ উত্তৰ হ'ব হৰণ কৰি চাব ইয়াতে মই বুজাই দিয়াৰ কাৰণে বেছি টাইম লৈছে কিন্তু ইজি মেথড হয় ঠিক আছে নেক্সট কুৱেশ্যন
এতিয়া আহিলে আমাৰ কুৱেশ্যন নম্বৰ 4 ইয়াতে লিখা আছে কুৱেশ্যনত এখন গাঁৱৰ মুঠ জনসংখ্যা 8520 যদি 4620 জন পুৰুষ হলে পুৰুষ আৰু মহিলাৰ অনুপাত উলিয়াব লাগে ইয়াতে এখন গাঁৱৰ মুঠ জনসংখ্যা কিমান হয় বুলি কৈছে 8520 আৰু এই 8520 ৰে মেল বা পুৰুষৰ জনসংখ্যা কিমান 4620 হয় এতিয়া আমি বিচাৰি উলিয়াব লাগে যে মহিলাৰ জনসংখ্যা কিমান প্ৰথমতে আমি উলিয়াব লাগে যে মহিলাৰ জনসংখ্যা কিমান মহিলাৰ যদি আমি জনসংখ্যাটো উলিয়াব যাওঁ তেতিয়ালে আমি 10 টুমত 8000 টোটাল পপুলেশনৰ পৰা এই মেল পপুলেশনৰ পৰিমাণটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব ইয়াতে মই কৰিলো 4620 ইয়াতে যদি আমি কৰো মাইনাস আহিব মাইনাস এটো মাইনাস ইফালে 159 ইফালে আহিব 3000 কিমান পালো 900 পালো এতিয়া মেল এন্ড ফিমেলৰে কি উলিয়াব কৈছে ৰেশিও উলিয়াব কৈছে ন এটা ৰেশিও উলিয়াব কৈছে এই কাৰণে আমি ৰেশিও যদি উলিয়াব কওঁ মেল এন্ড ফিমেলৰ যদি ৰেশিও উলিয়াব কওঁ যি কোনো মানে ৰেশিও যদি উলিয়াব কওঁ তেতিয়ালে সিম্পল কে লিখি দিব সিম্পল একদম ইজি কি কৰিব টোটাল মেলৰ কিমান আছে পপুলেশন 620 আছিলে ফিমেলৰ কিমান পালো 3900 ওকে 00 হয়নে ইয়াৰ পৰা হইন কাটি দে ইয়াৰ পৰা হইন কাটি দিলো এতিয়া থাকিলে কিমান 462 যদি মই 2 ৰে কাটো তেতিয়ালে 2 2 গুণ 4 2 3 গুণ 6 ইপালে 1 আহিব ওকে ইয়াত যদি আমি কাটো তেতিয়ালে 2 5 গুণ 10 ইপালে আহিব কিমান 195 2 ৰে যদি কাটো ঠিক আছে মানে তাৰ মানে কি 2 ৰ লগত যদি আমি 231 ক পূৰণ কৰো তেতিয়ালে কিমান পাও 462 পাম লাইক দ্যাট 2 ৰ লগত যদি আমি 195 ক পূৰণ কৰো তেতিয়ালে কিমান পাম 390 পাম যিসকলে বুজি নাপায় হয়তো মেথছত যেহেতু 4th গ্ৰেডৰ এক্সামৰ কাৰণে ক্লাসটো কৰিছো কনসেপচুৱেল ক্লাস হয় বুজি নাপাব পাৰে সো মই ইয়াতে দেখুৱাই দিছো আকৌ এটো মই 3 ৰে কাটিব পাৰো যদি 3 ৰে কাটো তেতিয়ালে 77 হ'ব আৰু 195 ক যদি মই 3 ৰে কাটো তেতিয়ালে কিমান আহিব 65 এতিয়া মেল এন্ড ফিমেলৰ কিমান ৰেশিও কিমান হ'ব মেলৰ কিমান হ'ল 77 আৰু ফিমেলৰ কিমান হ'ব 65 সো এনসাৰটো আমাৰ কোনটো হ'ব অপশন সি টু শুদ্ধ উত্তৰ হয় নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো এবাৰ অহাৰ চান্স বহুতে বেছি কাৰণ লাষ্ট ইয়াৰটো এনেকুৱা কোৱেশ্চন আহিছিলে এটা কোৱেশ্চনটোত কি লিখা আছে আমি চাই লং ইয়াতে যদি xৰ ঠিক আছে 160 যদি xৰ 16% equal to 128 হলে xৰ 125% ৰ সমান কিমান মানে এতিয়া 1 xৰ কিমান পাৰ্সেন্ট উলিয়াব লাগে এটা এটো আমি প্ৰথমতে লিখিম ইয়াতে দেখুৱাই দিছো ঠিক আছে ইয়াতে কি কৰিম প্ৰথমতে কৰিম xৰ কিমান পাৰ্সেন্ট বুলি কৈছে 16% পাৰ্সেন্টৰ জায়গাত কি আমি লিখিব পাৰো পাৰ্সেন্ট ইকুৱেল টু কিমান কৈছে 128 অদাই মনৰ ৰাখিব পাৰ্সেন্ট ইকুৱেল টু 1/100 লিখিব পাৰো পাৰ্সেন্টৰ জায়গাত আমি অদাই কি লিখিব পাৰো 1/100 এতিয়া মই লিখিম যে x ইনটু কিমান আইলে ইয়াতে 16 লিখিলো ইয়াতে পাৰ্সেন্টৰ জায়গাত মই 100 লিখিলো 100 লিখাৰ পিছতে ইয়াত 128 আইলে ওকে 128 আইলে নে এতিয়া মই কি কৰিম 16 ইনটু কাক কৰিলো x ক কৰিলো মই অকমান লং টাইপত দেখাই দিছো তাৰ পিছতে 100 আৰু কাক পূৰণ কৰিব লাগিব আমি 128 ক পূৰণ কৰিব লাগিব এতিয়া সক xৰে মান উলিয়াব লাগে xৰ মান উলিয়াবৰ কাৰণে মই 16 টিয়ালৈ আনিলো আৰু 100 আৰু এইটো পূৰণ কৰিলে কিমান হ'ব 12800 হ'ব এই যদি মই অৰণ কৰিলে কিমান হ'ব গম পাইছেনে তেতিয়ালে কিমান আহিব ইয়াতে 800 আহিব কিমান আহিব 800 আহিব এটা নেক্সট পাৰ্টটোত কি সুধিছে আমাক ইয়াতে সুধিছে যে এতিয়া xৰ কিমান পাৰ্সেন্ট 125% xৰ মান আমি কিমান পালো x ইকুৱেল টু কিমান পালো 800 পালো না 800 ৰ কিমান পাৰ্সেন্ট উলিয়াব লাগে আমি 125% উলিয়াব লাগে এতিয়া ইজি হয় নে নহয় এতিয়া কি কৰিম 128% উলিয়াব লাগে মই ইয়াতে এইখিনি কৰি দিছো ইয়াতে 125% কিহৰ বুলি কৈছে কিহৰ পূৰণ পাৰ্সেন্ট কিহৰ xৰ উলিয়াব কৈছে ন xৰ এতে xৰ যদি আমি উলিয়াব কওঁ কি কৰো এতিয়াতো মই কলোৱে xৰ মান কিমান বুলি কৰো
এতিয়া 125% জেগাত মই কি লিখিলোঁ 100 লিখি দিলোঁ এতিয়া xৰ জেগাত কি লিখিম x = কিমান পাইছিলোঁ 100 পাইছিলোঁ নে নাই 0 0 0 0 কাট খাই গ'ল এইটোৱে পূৰণ কৰি দিয়া পূৰণ কৰিলে কিমান পাবা ইফালে 5 40 ইফালে 16 ইফালে 0 আর 1 গুণ আর 1 কিমান পালা 10 সো 1000 সো অপশন সি টু শুদ্ধ উত্তৰ x ৰ মানটো বহাই পেলাই ইয়াত কৰি দিলে হৈ গ'ল পাৰ্চেন্টৰ জায়গাত সদায় মনত ৰাখিবা 1/100 লিখিব পাৰে মানে 100 লিখিব পৰা হয় ওকে এটা কোৱেশ্চন নম্বৰ 6 এটা কি লিখিম কোৱেশ্চন নম্বৰ 6 বহুত ইজি অংক এইবোৰ 4th গ্ৰেডৰ এক্সামৰ কাৰণে 10 পাস আৰু 8 পাসৰ কাৰণে এটা কি আছে চাও এটা স্কয়াৰ ৰুট উলিয়াব লাগে স্কয়াৰ ৰুট এইবিলা অংক ইজিলি কৰিব লাগে ইজিলি কেনেকৈ কৰিব লাগে এইখিনি অংক ডাইৰেক্ট এইখিনি একো কৰিব নালাগে ঠিক আছে ইয়াতো চাওক মিলি আছে নে নাই মিলি আছে হয়নে ইয়াতে মই কৰিয়ে দিছো অকমান শৰ্টকে দেখাই দিছো ইয়াতে ৰব একো ভয় কৰিব লগিয়া নহয় দেই গণিত বুলি ক'লে আমি কি কৰো ভয় কৰো ইয়াতে আমি প্ৰথমতে কৰিম ৰুট হবাৰ কৰি পেলাম গোটেইখিনি ৰুট হবাৰ কৰি পেলাব লাগে ইয়াতে কি আছে 7 প্লাস 3 আছে হয়নে 3 ৰুট হবাৰ কিমান আছে 5 আছে ওকে নেক্সট টুত কিমান আছে গোটেইখিনি ৰুট হবাৰ কৰি দিবা 7 মাইনাস ইয়াতে 3 আছে হয়নে নহয় ইয়াতে ৰুট হবাৰ কিমান আছে 5 আছে এতিয়া এই দুটাক যদি মই পূৰণ কৰো এইটোৰ লগত হেতু পূৰণ হৈ আছে নাই আছে তেতিয়ালে 7 কেইটা পালো ইয়াতে 7 স্কয়াৰ পালো ওকে কি পালো স্কয়াৰ পালো হয়নে প্লাসে মাইনাসে কলে জানে মাইনাস ইয়াতে কিমান পালো মই ইয়াতে আমাৰ আইব 3 আইব ৰুট ওভাৰ কিমান হ'ব 5 স্কয়াৰ এতিয়া কিমান হ'ব ইয়াতে সক কিমান হ'ব 7 7 আর কিমান কলে জানে নাই 49 হয় 49 হয়নে ইয়াতে 3 3 গুণ কিমান হ'ব 9 ইপালে কিমান হ'ব ৰুট ওভাৰটো গুছি যাব কিমান থাকিব 5 থাকিব নে নাথাকে এতিয়া কি কৰিম মই ইয়াতে কিমান হ'ব আমি যদি 49 ৰ পৰা যদি এটো হ'ব কিমান হ'ব 49 মাইনাস কিমান পালো 45 ঠিক আছে 45 হল নে ইয়াৰ পৰা যদি মই 49 ৰ পৰা যদি 45 মাইনাস কৰো কিমান হ'ব ৰুট ওভাৰ 4 থাকিব ৰুট ওভাৰ অতৰাই দিয়াৰ লগে লগে থুৱাইলে নাই এনসাৰ সো অপচন এ টু শুদ্ধ উত্তৰ হয় ওকে ইজি কোৱেশ্চন বয় কৰিব লগে একো নাই আৰু কোৱেশ্চন নম্বৰ 10 এনেকুৱা কোৱেশ্চন এবাৰ অহাৰ চান্সটো বহুত বেছি 100% আছে আহাৰ চান্স 100% আছে সব মনত ৰাখিব এটো কি কৰিব এই অংকটো কি কৰিব 10 ৰ পৰা 60 লৈ অযুগ্ম মানে গম পাইছে নে অড নাম্বাৰ বিজুৰিয়া জোৰ নটকা হল নাম্বাৰ কি উলিয়াব কৈছে অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব কৈছে যোগফল কেনেকৈ উলিয়া অড নাম্বাৰ যদি আমি যোগফল উলিয়াও এনেকুৱা যদি কোৱেশ্চন এক্সামত আহে একো কৰিব নালাগে এটা 60 লৈ কৈছে নাই 60 টো কি যুগ্ম নে অযুগ্ম বুলি ক'লে 60 টো হৈছে যুগ্ম তেতিয়া 60 বা 60 ৰ আগৰ সযুগ্ম সংখ্যাটো কি হ'ব তেতিয়ালে আমি গম পাম যে 60 ৰ আগৰ সযুগ্ম সংখ্যাটো 59 হয় 59 ৰ লগত কি কৰিবা 1 পূৰণ কৰিবা তাৰ পিছত 2 ডিভাইড কৰি দিবা তাৰ পিছত এটো অল স্কয়াৰ কৰি দিবা অল স্কয়াৰ কৰি দিয়াৰ লগে লগে ইয়াত কিমান আইব 60 আইব নাই 60 তাৰ পিছত ইয়াতে কিমান 2 অল স্কয়াৰ আছে ইয়াতে যদি মই কৰি দিও 30 অল স্কয়াৰ হলনে অল স্কয়াৰ মই যদি কৰো 30 স্কয়াৰ কি কৰো তেতিয়ালে কিমান হ'ব 900 হ'ব কিমান পালো 900 হ'ব আৰু আছে কিন্তু এতে কোৱেশ্চনটো সমাপ্ত হোৱা নাই আৰু আছে এতিয়া আকৌ কৈছে যে আমাক 10 ৰ পৰাই কৈছে আমাক তো 1 ৰ পৰা কোৱা নাই 1 ৰ পৰা কলেতে এনসাৰটো ওলাই গলেতেন কিন্তু 10 ৰ পৰা 60 লৈকে কৈছে আকৌ আমি চাব লাগিব 10 ৰ আগৰ সযুগ্ম সংখ্যা অযুগ্ম মানে যিবিলা সংখ্যা 2 এৰে ডিভাইড কৰিলে 1 থাকি যায় এইবিলাকক কি বুলি কোৱা হয় অযুগ্ম সংখ্যা বুলি কয় এতিয়া 10 ৰ আগৰ সযুগ্ম সংখ্যাটো কি হয় বাৰু 9 হয় নে নহয় 9 প্লাস 1 এগেইন আগৰ গতে 2 এটুকু কি কৰি দিয়া অল স্কয়াৰ কৰি দিয়া এটুক যদি অল স্কয়াৰ কৰি দিও তেতিয়ালে কিমান হ'ব 10 আইব নাই 10/2 অল স্কয়াৰ আৰু যদি এইটো মই হৰণ কৰি দিও তেতিয়ালে কিমান হ'ব এতে মই ডাইৰেক্ট 25 লিখিছো কেনেকৈ 25 লিখিছো গম পাইছানে ইয়াতে কি হ'ব 2 এৰে যদি 10 ক হৰণ কৰে তেতিয়ালে কিমান হ'ব 5 থাকিব নাই 5 ক যদি স্কয়াৰ কৰে কিমান হ'ব 25 হ'ব নাই সো ইয়াতে মই 25 ডাইৰেক্ট লিখি দিছো 25 এতিয়া আমাক 10 ৰ পৰা 60 লৈকে কৈছে ন এতিয়া আমি কি কৰিম ইয়াৰ পৰা কোড গল আমাৰ কিমান পালো
900 পৰা এই 25 টো মাইনাস কৰি দিম কি কৰি দিম 900 পৰা এই 25 টো কি কৰি দিম মাইনাস কৰি দিম 5 আহিব ইফালে 9 আহিলে ইফালে কিমান থাকিব আপোনাৰ 7 ইফালে 8 থাকিব সো 875 সো 8 অপশন ডি টো শুদ্ধ উত্তৰ হয় বুজি পাইছানে বহুত ইজি হয় একো ভয় কৰিব লগিয়া নহয় ঠিক আছে এইখিনি চাই লব হা এনেকে বুজাই বইত লিখি গলে হল মই ইয়াতে ডিজিটাল বোর্ড নাই যে এই কাৰণে মই ইয়াতে কম্পিউটাৰ যিমান পাৰে ট্ৰাই কৰিছো আৰু তাৰ পিছতে কোৱেশ্চন নম্বৰ 8 আছে HCF and LCM যেটো আমাৰ এক্সামত কমন কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চনটো অহাৰ চান্স আছে ইয়াতে দুটা সংখ্যাৰ HCF আৰু LCM ক্ৰমান্বয়ে 18 আৰু কিমান দিয়া আছে 3780 দিয়া আছে যদি ইহঁতৰ এটা সংখ্যা কিমান হয় 540 হয় তেন্তে দ্বিতীয়টো উলিয়াব কৈছে এতিয়া আমি অকলে জানো যে আমাৰ এনেকুৱা কোৱেশ্চনসমূহ এটা উলিয়াবৰ কাৰণে এটা ফৰ্মুলা আছিল কাৰ মনত আছে নে A into B ওকে ইনটু কি আছিল HCF আমি 7ত পঢ়িছিলো আমি 7ত পঢ়াই তাকো এইবোৰ অংক LCM আছে নে কেতিয়াবা এটো ফাৰ্স্ট এন্ড সেকেন্ড নাম্বাৰ বুলি ক'ব পাৰে ফাৰ্স্ট নাম্বাৰ এন্ড সেকেন্ড নাম্বাৰ বুলি ক'ব পাৰে এতিয়া মই দৰি লৈছো এৰ নাম্বাৰটো দিয়া নাই এটা সংখ্যা দিয়া আছে হয়নে নহয় কি দিয়া আছে এটা সংখ্যাটো মই কি বুলি দৰি লৈছো এটা সংখ্যাটো মই b বুলি দৰি লৈছো কিমান দিয়া আছে b হয় 540 কিমান দিয়া আছে ইয়াতে এটো a হয় দেই a হয় ইয়াতে 540 দিয়া আছে এতিয়া HCF ক্ৰমান্বয় কৈছে HCF হল HCF হল ক্ৰমান্বয় কিমান 18 আৰু LCM কিমান বুলি কৈছে 18 ইয়াতে HCF 18 আৰু LCM টো কিমান কৈছে 3000 কিমান কৈছিলে 3718 ৰব দেই ইয়াতে কিমান কৈছিলে ইয়াতে আহিলে 3780 কৈছে নে নাই ঠিক আছে নে ঠিক আছে এটা কি কৰিম এতিয়া আমি কি কৰিব লাগে এক কৰিব না লাগে এই ভ্যালুটোৱে উলিয়াব লাগে এটো ইয়ালৈ লৈ আনক 540 হল ইয়াতে লৈ আনক তাত ইয়াতো উইন এটা কাটিব পাৰে বহুত জানিলেতো বহুত ইজিকে কৰিব পাৰে 3780 ওকে 3780 ইয়াৰ পৰা 0 এটা কাটক 0 এটা কাটি দিয়ক আৰু 8 into যদি আমি 378 কিৰে ডিভাইড কৰো 54 এ ডিভাইড কৰো তেতিয়ালে আমাৰ এনসাৰটো ওলাব কিমান ওলাব গম পাইছানে 126 ওলাব কিমান ওলাব 126 ওলাব সো অপশন কোনটো উত্তৰ আমাৰ অপশন বি টো শুদ্ধ উত্তৰ হয় নেক্সট কোৱেশ্চন নম্বৰ 9 বহুত ইজি কোৱেশ্চন এইটো হল কোৱেশ্চন নম্বৰ ইয়াতে সিম্পল ইন্টারেস্ট উলিয়াব কৈছে সিম্পল ইন্টারেস্ট উলিয়াবৰ কাৰণে কি কৰিব লাগে ইয়াতে মন দিয়া হলেটো বেলেগ কথা আছিল কিন্তু ইয়াতে 120 ডেজ দিয়া আছে 120 ডেজ দিয়া আছে নাই মানে কিমান দিয়া আছে 120 দিন দিয়া আছে এই 20 দিনটো দিয়াৰ কাৰণে মন্তত দিয়া নাই এটো মন্তত দিয়া নাই ডেট দিয়া আছে সো এটো বহুতৰে কি হৈ গল কনফিউজ হৈ গল আমাৰ মক টেস্ট ক্লাছত আমি যেটো পেইড কোৰ্সত কৰিছিলো বহুতে এই কোৱেশ্চনটো কৰিব নোৱাৰিলে এতিয়া এই কোৱেশ্চনটো কৰিবৰ কাৰণে একো ডাঙৰ কথা নহয় আমাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো কাৰ মনত আছে ঠিক আছে ইয়াতে আমাৰ প্ৰিন্সিপল বুলি ক'ব পাৰো প্ৰিন্সিপলটো আমাৰ ইয়াতে কিমান দিয়া আছে 4800 ওকে দিয়া আছে নে এইটো তাৰ পিছত এইটো হৈছে আমাৰ ৰেট ইন্টারেস্ট দিয়া আছে আৰু এইটো আছে আমাৰ টাইম ওকে এতিয়া মই এই কোৱেশ্চনটো কৰি দিছো ইয়াতে টাইম দিয়া আছে 120 ডেজ ডে দিয়া আছে হয়নে এতিয়া এইটো বছৰলৈ যদি আমি কনভাৰ্ট কৰো তেতিয়ালে 120 ডেজক কিৰে অৰণ কৰিব লাগিব 365 এৰে অৰণ কৰিব লাগিব তাৰ মানে টাইমৰ জায়গাত কি লিখিব লাগিব আমি দিনক যদি আমি বছৰলৈ কনভাৰ্ট কৰো তেতিয়ালে 365 এৰে অৰণ কৰি দিলে এইটো কলৈ কনভাৰ্ট হ'ব ইয়াৰলৈ কনভাৰ্ট হ'ব এতিয়া আমি অংকটো কৰিম কেনেকৈ কৰিম সিম্পলি কৰিম এতিয়া চক সিম্পল ইন্টারেস্ট উদিছে এতিয়া আমাৰ এটা ফৰ্মুলা আছিল ফৰ্মুলাটো কি আছিল PRT পুৰণ PRT মনত আছে নে তাৰ পিছত ইয়াতে কি আছিল 100 আছিল ওকে এতিয়া পিৰ মান কিমান পিৰ মান দিয়া আছে আমাৰ 4800 আছে 4800 আছে তাৰ পিছতে আছে আমাৰ কি দিয়া আছে R মানে কি ইন্টারেস্ট কিমান আছে 10% দিয়া আছে আৰু আমাৰ কিমান আছে টাইমটো কিমান বুলি কৈছো 120 ইয়াতে 120 100
এইটো 365 টো ডাইৰেক্ট ইয়াৰ লিখি দিব ঠিক আছে 365 টো ডাইৰেক্ট ইয়াৰ লিখি দিব ইয়াৰ পৰা শূন্য কাটিলে ইয়াৰ পৰা শূন্য কাটিলে ইয়াৰ পৰা শূন্য কাটিলে ইয়াৰ পৰা শূন্য কাটিলে যদি এই গোটেইখিনি কাটকুট কৰি পেলাই পূৰণ কৰিও তেতিয়াহ'লে অৰণ কৰিলে আমাৰ কিমান হ'ব গম পাইছানে এই গোটেইখিনি যদি পূৰণ কৰোঁ তেতিয়াহ'লে 5 7 এনেকৈ কৰি পেলাই টোটেল আমাৰ এনসাৰটো ওলাব অৰণ কৰিলে ডাইৰেক্ট অৰণ কৰি চাব 157.80 ওলাব সো এনসাৰ কোনটো শুদ্ধ উত্তৰ হয় আমাৰ অপচন এটো শুদ্ধ উত্তৰ হয় এটা লাষ্ট কুৱেশ্যন নাম্বাৰ 10 এই কুৱেশ্যনটো বহুত ইজি একৰ ৰেলে কিমান কৈছে একৰ ৰেল কিমান 180 কিলোমিটাৰ ঘণ্টাত বেগত গৈ আছে মানে 60 মিনিটত কিমান যায় বুলি কৈছে 60 মিনিটত 180 কিলোমিটাৰ ডিসটেন্স অতিক্ৰম কৰিব পাৰে তেতে ইয়াৰ স্পীডটো উলিয়াব লাগে কি কৰিব লাগে স্পীডটো উলিয়াব লাগে এনেকুৱা কুৱেশ্যন বিলাক কি কৰিব লাগে গম পাইছেনে একো কৰিব নালাগে জাস্ট এনেকে এটা ফৰ্মুলা ইউজ কৰিব লাগে কেনেকে 1 স্পীড যদি উলিয়াব কয় 180 আছে নে আমি ইয়াক স্পীডে উলিয়াব লাগে স্পীড উলিয়াবৰ কাৰণে আমি ইয়াতে 5 বাই কি কৰিবা 18 যিকোনো স্পীড উলিয়াবলৈ ক'লে 5 বাই 18 পূৰণ কৰি দিব লাগে কৰি দিলে ইয়াতে কিমান আহিব এটো কাটকুট কৰি দিলে ন কাটকুট কৰি দিলে কিমান আহিব 50 মিটাৰ পাৰ সেকেন্ড ওলাব সো অপচন কোনটো শুদ্ধ উত্তৰ হয় অপচন ডি টো শুদ্ধ উত্তৰ হয় সো আজিৰ ক্লাছ ইমানে আছিল কেনেকুৱা লাগিলে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু যিসকলে পেইড কোৰ্স ল'ব বিচাৰে আমাৰ এই নম্বৰত 8471854542 নম্বৰত মোক যোগাযোগ কৰিব পাৰিব হোৱাটছআপত SMS কৰিব আৰু আমাৰ পেইড কোৰ্সৰ প্ৰাইস হৈছে only 99 আৰু তাতে অল সাবজেক্ট কভাৰ থাকিব ম্যাথছ ৰিজনিং ইংলিশ জিকে অকলখিনি সাবজেক্ট থাকিব স্টিলস এক্সামলৈ গোটেইখিনি বেলি থাকিব মানে এই 99 টোৱে এক্সামলৈকে বেলি থাকিব যেতিয়ালৈকে এক্সাম নহয় তেতিয়ালৈকে এইটোৱে বেলিত হৈ থাকিব এই পেইড এমাউন্টৰে গোটেইখিনি ক্লাস কৰিব পাৰিব আৰু PDF প্লাস ৰেকৰ্ডেড ক্লাস এণ্ড মক টেষ্ট ডেইলি লাভ কৰিব সো ধন্যবাদ সকলোকে